1,20,000 টাকা আপনারা জানে এখন ভাল বাইক আর স্কুটিও না আপনারা 80 টাকা এখন ইয়ন পাই আছে 1,20,000 টাকা দিয়ক আর আপনারা ইয়ন লৈ যাক আর রিফাইন্যান্স হবে না রিফাইন্যান্স এখন কামরূপ বেশি হলে করাই দিব পারে আপনারা 70,000 টাকা আগৰ ভিতৰত দাম বেছি আছিল দাদা কৈছে মই কমাই দিছো দুৰ্গা পূজা বুলি 70,000 টাকা দিয়ক আৰু স্পাৰ্ক লৈ যাওক আৰু ন 2014 এল্টো আপোনালোকে পাই আছে এটা আমেজিং প্ৰাইজত 2 লাখ টাকাত চাওক এল্টো এলএক্সআই 2 লাখ টাকাত পাই আছে যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 60,000 12 লাখৰ নেনো এটা আমেজিং প্ৰাইজ দুৰ্গা পূজাৰ কাৰণে দাদা কৈছে এখনতো আপোনালোকে যদি কিনে ফুল টেংকি তেল পাব 45,000 টাকাত নেনো অকল 45,000 টাকা দিয়ক আৰু আপোনালোকে নেনো লৈ যাওক অকল 75,000 টাকাত 75,000 টাকাত আপোনালোকে হন্ডাই ভৰাখা চেন্ট্ৰো পাই আছে এখন দি আছো আপোনাৰ 2 লাখ টাকাত 2 লাখ টাকাত একদম রিয়েল প্রাইস এখনো তো ফুল ট্যাঙ্কি ডিজেল ফ্রি আছে আপনারা চাওক না 2 লাখ টাকাত আপনারা বুলেরো পাই আছে গাড়ি কন্ডিশন চাওক গাড়ি কন্ডিশন ভালো আছে আপনারা 90% দাদা কাছে অরিজিনাল টেন্ডার আছে টায়ার আরএক্স ক্লামার টপ 1000 সিসি গাড়িখন হয় এখন দি আছে একদম পূজা স্পেশাল 2 লাখ টাকাত 2 লাখ টাকাত 2017 এর কুইক ক্লেমার আপনারা পাই আছে 2 লাখ টাকাত রিফাইন্যান্স করলে কিমান মত লব 40-50,000 মান টাকা হয়ে যাব না নিউলিকর শিপ না আর এখানে তো আপনারা ফুল ট্যাঙ্কি ডিজেল দুর্গা পূজার উপলক্ষে ফ্রি পাবো মাত্র 2 লাখ টাকা দিয়ক 2 লাখ টাকা দিয়ে এখন সুইফট লৈ যাক পুরা টপ মডেল সুইফট আপনারা লৈ যাব পারিব ইন্টেরিয়র চাইলক ইন্টেরিয়র চাইলে খুবই ধুনিয়া হয় হয় এখন আপনার 2,80,000 দিলে ওলাই দিব পারে 2013 এর পেট্রোলার সুইফট 2,80,000 2,80,000 রিফাইন্যান্স করলে কিমান মত লব 2016 এর ওয়েগনার ভিএক্সআই আপনারা 2,80,000 টাকা পাই আছে রিফাইন্যান্স করলে কিমান মত লব 60,000 মান দিলে ওলাই হৈ যাব না মিনিমাম 60,000 টাকা জমা দিয়ক আর জমা দিয়ে 15 ডিসেম্বরের i20 3,20,000 টাকা পাই আছে যদি রিফাইন্যান্স করে এখন কিমান তোলা পড়া এখন আপনার 60-70,000 বন্ধুসকল দুর্গা পূজার ধামাকাদার ভিডিও লৈ আইছো নিজস্বৰী শ্বৰুমৰ দাদা আছে মোৰ লগত দাদা দুর্গা পূজার কি অফার দিবা স্পেশাল ধামাকা গাড়ি বিলাকৰ দাম কমাই দিব লাগিব কিন্তু কমাই দিছো দুর্গা পূজাৰ সময়ত যিখিনি গাড়ী যাব আৰু পূজাৰ সময়খিনি আমি ফুল টেংকি তেল ডিজেল হ'ব পেট্ৰল হ'ব যিকোনো গাড়ী আৰু গাড়ী বিলাকৰ দাম কমাই দিব জানে দিয়ে দামটো এবাৰ মই ডিসকাউন্ট কৰাই দিছো ডিসকাউন্ট কৰি দিছে ন আৰু আপোনাৰ শ্বৰুমটো কোনখিনি জায়গা আছে কৈ দিয়ক এটো মিজাত অৱস্থিত গুৱাহাটী এয়াৰপৰ্টৰ পৰা আপোনাৰ 6 কিলোমিটাৰ হয় নিজস্বৰী মন্দিৰ বুলি এটা মনোহমাই মন্দিৰ আছে মন্দিৰ ঠিক ওচৰতে আৰু আপোনাৰ শ্বৰুমটোৰ নামটো আৰু একবাৰ কৈ দিয়ক মোৰ শ্বৰুমটা নিজস্বৰী অট'মোবাইল আৰু আজিৰ গাড়ীৰ ষ্টক কিমান প্ৰাইজৰ পৰা আৰম্ভ হ'ব এটা 45,000 ৰ পৰা 45,000 টাকাৰ পৰা দাদাৰ শ্বৰুমত আপোনালোকে গাড়ী পাব আৰু এটা ভাল খবৰ আপোনালোকে ইয়াতে যদি 11-12 গাড়ীও আপোনালোক যদি সিভিল ভাল আছে দাদা ৰিফাইন্যান্স কৰি দিব আৰু দুৰ্গা পূজাৰ উপলক্ষে দাদাই মিনিমাম ডাউন পেমেন্ট দিলেও আপোনাক গাড়ী ওলাই দিব খালি সিভিলটো ভাল হ'ব লাগিব সিভিলটো ভাল হ'লে আৰু গোটেইখিনি ডিটেইলছ আপোনাক দি দিলে আৰু দাদা এজনে আছে মোৰ ভিডিঅ' চাই দাদা ক'ৰ পৰা আহিছে মঙ্গলদৈৰ পৰা আহিছে মোৰ ভিডিঅ' চাই আহিছে গাড়ীখন কি এখন গাড়ী আপুনি আজি লৈছে গাড়ীখন কেনেকুৱা পাইছে নিজস্বী শ্বৰুমৰ গাড়ী বেয়া পোৱা নাই ন ভাল পাইছে ন মালিকজনৰ ব্যৱহাৰটো পাতি ভালে পাইছে আপুনি ভালে পাইছে ন দাদাই মোৰ ভিডিঅ' চাই আছে মঙ্গলদৈৰ পৰা এখন গাড়ী কিনিলে আপোনালোকে চাওক দাদাই কৈছে ভাল পোৱা বুলি আৰু বেছি কথা নাপাতো হয় না দাদা দাদা আৰু মই মিলি আজি যিখিনি ধুনীয়া গাড়ীৰ ষ্টক আছে দেখাই দিম ফ্ৰেণ্ডছ বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ দাদা খবৰ ভাল ভাল দুৰ্গা পূজা আহি আছে বেছি দিন নাই আৰু মোৰ ভিউয়াৰ্ছখিনি দুৰ্গা পূজাৰ কি অফাৰ দিবা কওক দুৰ্গা পূজা আমাৰ প্ৰতিখন যিয়েই গাড়ী নলক ফুল টেংকি তেল আমি একদম সত্য 100% সত্য আৰু দামবোৰ অলপ কমাই দিব লাগিব দাদা দামবোৰ এবাৰ অলপ কমাই দিব ন ফুল টেংকি তেল আৰু ডিজেল গাড়ী কিনিলেও পাব পেট্ৰল গাড়ী কিনিলেও পাব আৰু লগতে দামবিলাক অলপ কমাই দিব দুৰ্গা পূজাৰ কাৰণে স্পাৰ্ক পাল কওক এখন 70,000 একদম ফাইনেল প্ৰাইস কিমান চনৰ এখন 2010 নৱেম্বৰ 2010 টপ মডেল স্পাৰ্ক পাই আছে আপোনালোকে 70,000 টাকাত আগৰ ভিতৰত দাম বেছি আছিল দাদা কৈছে মই কমাই দিছো দুৰ্গা পূজা বুলি 70,000 টাকা দিয়ক আৰু স্পাৰ্ক লৈ যাওক আৰু এখন নেনো পালো কওক নেনোখন আপোনাৰ এবাৰ একদম ধুনীয়া প্ৰাইস এটা দি আছো 45,000 কিমান চনৰ এখন 2012 লাষ্ট 2012 লাষ্টৰ নেনো এটা আমেজিং প্ৰাইস দুৰ্গা পূজাৰ কাৰণে দাদা কৈছে এখনতো আপোনালোকে যদি কিনে ফুল টেংকি তেল পাব 45,000 টাকাত নেনো অকল 45,000 টাকা দিয়ক আৰু আপোনালোকে নেনো লৈ যাওক অকল 45,000 টাকা দিয়ক আৰু দিলে এখন ধুনীয়া কালাৰৰ আপোনালোকে নেনো ঘৰত লৈ যাব পাৰিব অকল 45,000 টাকা দিয়ক 45,000 টাকাত এখন সেকেন্ড হ্যান্ড ভাল স্কুটি আৰু বাইকে নহয় আপোনালোকে এখন কাৰ পাই আছে কাৰ লৈ যাওক আৰু এখন বুলেৰো পালো এখন 2011 বলেৰো এসএলই 90% অৰিজিনাল পেইন্ট আছে গাড়ীখন হয় ফুললি সিল বডি গাড়ী হয় এখন দি আছো আপোনাৰ 2 লাখ টাকাত 2 লাখ টাকাত একদম রিয়েল প্রাইস এখনো তো ফুল ট্যাঙ্কি ডিজেল ফ্রি আছে
আপোনালোকে চাওক না 2 লাখ টকাত আপোনালোকে বুলেৰো পাই আছে। গাড়ী কণ্ডিশ্যন চাওক, গাড়ী কণ্ডিশ্যন ভালে আছে। আপোনালোকে 90% দাদা কৈছে অৰিজিনেল টেণ্ডাৰ আছে। টায়াৰ চাওক, টায়াৰৰ কণ্ডিশ্যনো ভাল আছে। অকল 2 লাখ টকা দিলে হ'ল। 2 লাখ টকা দিলে এখন আপোনালোকে বুলেৰো ঘৰত লৈ যাব পাৰিব। এখন ৰিফাইনেন্স নহ'ব ন দাদা? এখন ৰিফাইনেন্স নহ'ব। ৰিফাইনেন্স নহ'ব ন? ৰিফাইনেন্স নহ'ব, এখন কেছত লৈ যাব লাগিব। আৰু এখন কওক ব্ৰেজা। এখন ব্ৰেজাখন আপোনাৰ 100% অৰিজিনেল পেইণ্ট আছে। হয় হয়, এইখন দি আছো আপোনাৰ 5,10,000 টকা। কিমান চনৰ? এখন 2016 একদম লাষ্টৰ ফালৰ। 2016 লাষ্টৰ ব্ৰেজা আপোনালোকে 5 লাখ টকাত পাই আছে। কাৰণ ৰানিং খুব কম আছে। কিমান আছে ৰানিং দাদাখনত? এখন 59,000 নে 60,000 ৰানিং আছে ন? হয় হয়। 5 লাখ টকাত আপোনালোকে ব্ৰেজা পাই আছে। 5 লাখ টকাত ব্ৰেজা ৰিফাইনেন্স কৰিলে কিমানত ওলাব? ৰিফাইনেন্স 1 লাখ টকা দি ওলাই যাব ন? মিনিমাম 1 লাখ মান টকা দিয়ক। মানে আগত দুৰ্গা পূজা আহি আছে আৰু লগতে ফুল টেংকি ডিজেলো ফ্ৰী পাব। দাদা অলপ প্ৰাইজো কমাই দিলে, বহুতখিনি কমাই দিলে। 5 লাখ টকাত আপোনালোকে ব্ৰেজা লৈ যাওক। আৰু এখন আল্টো পালো। এখন 2012 LXi। হয়, এখন খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হৈ আছে। হয়, 12 হে 14 দেই। হয়, 14 লাষ্টৰ ফালৰ। হয়, LXi এখন। এইখন আপোনাক দি আছো 2 লাখ টকা। একদম আমেজিং গাড়ী। এখন ৰিফাইনেন্স হ'ব। ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হ'লে কিমান হৈ যাব ন? হয়। 2014 এল্টো আপোনালোকে পাই আছে এটা আমেজিং প্ৰাইজত 2 লাখ টকাত। চাওক এল্টো, চাওক এল্টো LXi 2 লাখ টকাত পাই আছে। যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 60,000 মান টকা দাদাৰ হাতত জমা দিয়ক আৰু জমা দি এখন অল্টো আপোনালোকে ঘৰত লৈ যাওক। আৰু এখন কওক। এখন 2012 চুইফ্ট VDI। হয়, এইখনত দি আছো আপোনাৰ 2 লাখ টকাত। 12 চুইফ্ট VDI আপোনালোকে মোক কৈ আছিল মুকুতা 2 লাখ টকাৰ ভিতৰত মোক চুইফ্ট লাগে, 2 লাখ টকাৰ ভিতৰত চুইফ্ট লাগে, সেইকাৰণে লৈ আহিছো। চাওক 12 চুইফ্ট কি ক'লে? নিউ লুকৰ চুইফ্ট ন? আৰু এইখনতো আপোনালোকে ফুল টেংকি ডিজেল দুৰ্গা পূজাৰ উপলক্ষে ফ্ৰী পাব। মাত্ৰ 2 লাখ টকা দিয়ক। 2 লাখ টকা দি এখন চুইফ্ট লৈ যাওক। পুৰা টপ মডেল চুইফ্ট আপোনালোকে লৈ যাব পাৰিব। এণ্টায়াৰ চাই লওক, এণ্টায়াৰ চাই খুবেই ধুনীয়া হৈছে, আপোনালোকে চাই লওক। 2 লাখ টকা দিয়ক আৰু আপোনালোকে এখন চুইফ্ট লৈ যাওক। অকল 2 লাখ টকা। ৰিফাইনেন্স নহ'ব দাদা? ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হ'লে কিমান টকা দিলে ওলাই যাব এখন? 60,000 মান টকা, 60,000 মান টকাৰ ভিতৰত ওলাই যাব। দুৰ্গা পূজা আহি আছে, মানুহৰ হাতত টকাটো যদি প্ৰফাইল ভাল আছে, ভাল থাকে তে 50,000 মান টকাটো ওলাই দিব পৰা যাব। দুৰ্গা পূজা আহি আছে, মানুহৰ হাতত পইচা কম, সেইকাৰণে দাদাই কৈছে মোক 2012 গাড়ীও মই ৰিফাইনেন্স কৰি দিম, 50,000 টকা দিয়ক। যদি চিভিল ভাল আছে এখন ৰিফাইনেন্স কৰি ঘৰত লৈ যাওক। আৰু এখন চেণ্ট্ৰ পালো। এখন আপোনাৰ 2007 চেণ্ট্ৰ। হয়, এখন 29 লৈকে টেক্স পে কৰা আছে। হয়, এখন একচুয়ালি টপ মডেলখন হয় দেই। হয়, এখন দি আছে আপোনাৰ 75,000। 75,000 টকা। 75,000 টকাত আপোনালোকে হণ্ডাই ভৰাখা চেণ্ট্ৰ পাই আছে। এচি ৰানিং আছে দাদা? এচি তো গেছ কম, গেছ নাই মস্ত ভৰাই দিব ন? ভৰাই দিব ন? 75,000 টকা দিয়ক আৰু আপোনালোকে চেণ্ট্ৰ লৈ যাওক। অকল 75,000 টকা দিলে হ'ল, দিলে চেণ্ট্ৰ লৈ যাব পাৰিব। আৰু এখন কুইট পালো। 2017 কুইট এখন। হয়, ক্লাইম্বাৰখন RX ক্লাইম্বাৰ টপ 1000 cc গাড়ীখন। হয়, এখন দি আছে একদম পূজা স্পেশাল 2 লাখ টকা। 2 লাখ টকাত। হয়, 2017 কুইট ক্লেম্বাৰ আপোনালোকে পাই আছে 2 লাখ টকাত। ৰিফাইনেন্স কৰিলে কিমানত ওলাব? 40,000-50,000 মান টকা হৈ যাব ন? দাদা গম পাইছে দুৰ্গা পূজা আহি আছে, মানুহৰ হাতত পইচা কম, দাদা সেইকাৰণে কৈছে 40,000 50,000 টকা মোক জমা দিয়ক। জমা দিলে এখন কুইট মই ৰিফাইনেন্স কৰি দিম। গাড়ীখনৰ মূল দাম হ'ল 2 লাখ টকা। আৰু এখন ইয়ন পালো দাদা। এখন আপোনাৰ চ্যালেঞ্জিং প্ৰাইজত দিব লাগিব। এখন 2011 ডিসেম্বৰৰ। অলমোস্ট 12 গাড়ী। অলমোস্ট 12 গাড়ী। হয়, এখন দি আছে 1,20,000 টকা। 1,20,000 টকা। হয়, 1,20,000 টকাত আপোনালোকে জানে এখন ভাল বাইক আৰু স্কুটিও নাপায়, আপোনালোকে এচি টকা এখন ইয়ন পাই আছে। 1,20,000 টকা দিয়ক আৰু আপোনালোকে ইয়ন লৈ যাওক। এখন ৰিফাইনেন্স নহ'ব দাদা? ৰিফাইনেন্স এখন কামৰূপ ডিস্ট্ৰিক্ট হলে কৰাই দিব পাৰে, আদাৰ ডিস্ট্ৰিক্টত। কামৰূপ ডিস্ট্ৰিক্টৰ মানুহ হলে 1,20,000 টকাৰ গাড়ীখন আপোনাক ৰিফাইনেন্স কৰি দিব আৰু লগতে দুৰ্গা পূজাৰ অফাৰ ফুল টেংকি পেট্ৰল ফ্ৰী। আৰু এখন i20 পালো। এখন আপোনাৰ 3,20,000 টকা। এখন 2015 ডিসেম্বৰৰ। 15 ডিসেম্বৰৰ i20 3,20,000 টকা পাই আছে। যদি ৰিফাইনেন্স কৰে এখন কিমান ওলাব দাদা? এখন আপোনাৰ 60,000-70,000 মান টকা ওলাই যাব ন? মিনিমাম 60,000-70,000 টকা দিয়ক আৰু জমা দি এখন i20 আপোনালোকে লৈ যাওক। আৰু এখন চুইফ্ট পালো। এখন 2013 VXi। হয়, এখন আপোনাৰ 2,80,000 দিলে ওলাই দিব পাৰিম। 2013 পেট্ৰলৰ চুইফ্ট 2,80,000। 2,80,000 ৰিফাইনেন্স কৰিলে কিমান ওলাব এখন? 70,000 মান টকা ওলাই যাব ন? মিনিমাম 70,000 টকা দাদা জমা দিয়ক আৰু জমা দি এখন পেট্ৰলৰ চুইফ্ট আপোনালোকে ঘৰত লৈ যাওক। আৰু এখন বুলেৰো পালো। বলেৰো SLX এখন 2013। হয়, এখন 3,10,000 টকা দিব লাগিব। 3,10,000 টকা। ৰিফাইনেন্স কৰিলে কিমান ওলাব? এখন 1 লাখ কৰি থৈ দিয়ক। 1 লাখ ন? 2013 বুলেৰো 3,10,000 যদি ৰিফাইনেন্স যদি কৰে এখন আপোনাক ৰিফাইনেন্স কৰি দিব। মিনিমাম 1 লাখ মান টকা দিলে হ'ল, দিলে লৈ যাব পাৰিব। আৰু এখন ৱেগনাৰ পালো। এখন আপোনাৰ 2016। হয়, এখন আপোনাৰ 280। 2016 ৱেগনাৰ VXi আপোনালোকে 2,80,000 টকাত পাই আছে। ৰিফাইনেন্স কৰিলে কিমান ওলাব দাদা?
60,000 মান দিলে হৈ যাব ন মিনিমাম 60,000 টকা জমা দিয়ক আৰু জমা দিলে এখন লৈ যাব পাৰিব এটা আৰু ষ্টকত আমাৰ কি গাড়ী আছে এইটো আপোনাৰ আৰ্টিকা আছে আৰু সুইফট হোৱাইট কালাৰ এখন আছে আৰ্টিকাখন কিমান চনৰ আৰ্টিকাখন 2012 একদম লাষ্টত প্ৰাইচটো কিমান আহিব এখন আপোনাৰ 3 লাখ টকা ধৰি থৈছে আৰু সুইফটখন কিমান আহিব এখন আপোনাৰ 280 290 আহি যাব ন এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে ৰিয়েলমি শ্বৰুমত নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম